মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে মোৰতো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হুইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ মানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল মই কম হু ইজ ৰেজাউল কৰিম মই কম হু ইজ ৰকিবুল হুছেইন তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা তাৰমানে এতিয়া অসমীয়াক হু